আজি এইখন হুইল চেয়াৰ পাই মোৰ মনত বহুত আনন্দ লাগিছে, বহুত মটিভেশ্যন ফিল কৰিছোঁ মই। এনেকুৱা লাগিছে যে মোৰ বহু সপোনৰ পৰা এটা সপোন ইয়াতেই পূৰণ হৈ গ'ল। হুইল চেয়াৰেদি মই মোৰ শিক্ষা দীক্ষাৰ পৰা আগবাঢ়ি যাব পাৰিম আৰু মোৰ কলেজ লাইফ যিখন 3 বছৰ 4 বছৰৰ যিখন কোৰ্চ লৈছোঁ, এইখন কোৰ্চ মই এনজয় কৰিব পাৰিম। মোৰ মহাবিদ্যালয়ত মই আহিব পাৰিম ডেইলি। বহুত ভাল লাগিছে, ছাৰে মোক ইমান ডাঙৰ এটা উপহাৰ দিছে, ইমান ডাঙৰ এটা উপহাৰ ব্যৱস্থা কৰি দিছে। ছাৰক মই গোটেই জীৱন মোৰ মনত ৰাখিম আৰু ছাৰৰ কাৰণে মই ইনশাআল্লাহ দোৱা কৰি যাম। আৰু আমাৰ প্ৰিন্সিপাল ছাৰক আল্লাহ হায়াত দিয়ক, সুস্থ ৰাখক, এইটোৱে মই কামনা কৰিম। আৰু ইয়াৰ পিছত মই মৌলানা বদৰুদ্দিন চাহাব আৰু আমাৰ সিৰাজউদ্দিন চাহাবক বহুত অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ কাৰ্যকালত মই এইখন প্ৰথমবাৰৰ বাবে পাইছোঁ। এতিয়ালৈকে কোনো চৰকাৰীভাৱে মই এনেকৈ কোনো গিফ্টটো পোৱা নাই। এইখন মোৰ আজমল ফেমিলিৰ পৰা পাইছোঁ। লাখ লাখ শুক্ৰিয়া আপোনালোক সকলক। আল্লাহ আপোনালোকক ভালে ৰাখক, সুস্থই ৰাখক, এইটোৱে মোৰ দোৱা হ'ল। আৰু আপোনালোকেও মোৰ কাৰণে দোৱা কৰিব। মোৰ সপোনটো হ'ল এজন প্ৰশাসনিক অফিচাৰ হৈ মই মোৰ সমাজৰ কাৰণে, মোৰ অসমৰ কাৰণে কিবা কাম কৰিম। আমাৰ এইখন কলেজৰ বিশেষভাৱে সক্ষম এজন ছাত্ৰ নাছিমুদ্দিন আহমেদ, যিজনৰ হাত ভৰি একোৱেই নাই, যিজনে সম্পূৰ্ণভাৱে এজন বিশেষভাৱে সক্ষম ল'ৰা, এটা দিব্যাংগ ল'ৰা, যিজনে ইতিমধ্যে হায়াৰ ছেকেণ্ডাৰীত 72% মাৰ্কছ পাই পেলাই পাছ কৰি আমাৰ কলেজত এডমিশ্যন লৈছে। আৰু আমি এই কলেজখন পৰিদৰ্শন কৰোঁতে গম পালোঁ এই ল'ৰাজনে ইমান ভাল ৰিজাল্ট কৰি ইয়াতে এডমিশ্যন লৈছে আৰু সি আজিলৈকে যিমান দিন কলেজত ক্লাছ হৈছে এই ক্লাছৰ এটাও ক্লাছ আজিলৈকে মিছ কৰা নাই। যিটো আমি সচৰাচৰ দেখা পাওঁ যে 10% ল'ৰা ছোৱালীও 100% ক্লাছ এটেণ্ড কৰিব নোৱাৰে, যিটো আমাৰ কাৰণে সঁচাকৈ এটা গৌৰৱৰ কথা, আনন্দৰ কথা যে বিশেষভাৱে সক্ষম হৈ পেলাই এজন ল'ৰাই আজি ইমান ভাল ৰিজাল্ট কৰি আনিব পাৰিছে। আৰু তাৰ উপৰিও 100% এটেণ্ডেঞ্চ আমি দেখা পাইছোঁ। ইয়াৰ পৰা আমি গম পাওঁ যে অসীম ইচ্ছা শক্তি আৰু শিক্ষাৰ প্ৰতি প্ৰবল ধাউতি থাকিলে কোনো ধৰণৰ প্ৰতিবন্ধকতা আমাৰ কাৰণে হেঙাৰ হ'ব নোৱাৰে, আৰু যাৰ এটা উজ্জ্বল নিদৰ্শন হৈছে আমাৰ নাছিমুদ্দিন আহমেদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।